হয়, আজি গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত লোককল্যাণ দিৱসত মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী বিশ্বজিৎ ফুকন ডাঙৰীয়াকে ধৰি গণ্যমান্য ব্যক্তি আৰু প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ সৈতে আমি অংশ লওঁ। আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুতিথিৰ দিনটোত আমি এই মহান ব্যক্তিগৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ পুণ্যাত্মাই চিৰশান্তি লাভ কৰক, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ। চাৰিগৰাকী ইয়াত কৰ্মচাৰীক এইবাৰ সন্মান জনোৱাৰো ব্যৱস্থা কৰা হৈছে। আপোনালোকে জানে যে 2022 চনৰে পৰা তেখেতৰ মৃত্যুৰ দিনটোক লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে লোৱা সিদ্ধান্তৰ পাছত যিগৰাকী ব্যক্তিয়ে অসমখনক বচাই গ'ল গ্ৰুপিঙৰ পৰা এতিয়া পূব পাকিস্তানৰ লগত সাঙুৰিবই বিচৰা হৈছে, সেইগৰাকী ব্যক্তিক আমি যোগে যোগে সোঁৱৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। আৰু ইয়াৰ উপৰিও তেখেতৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই আজি অসমৰ খিলঞ্জীয়া লোকসকল সুৰক্ষিত হৈ ৰ'ল। তেখেতে তেতিয়াই ট্ৰাইবেল বেল্ট আৰু ব্লক ঘোষণা কৰিছিল কিছুমান এলেকাত ট্ৰাইবেলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি। আৰু ইয়াৰ উপৰিও তেখেত দায়িত্বত থাকোঁতেই অসমত কেইবাখনো বিশ্ববিদ্যালয় হৈছিল, প্ৰাথমিক শিক্ষাৰ ওপৰত তেখেতে অগ্ৰাধিকাৰ দিছিল, বাধ্যতামূলক কৰিছিল। তেনেবোৰ সিদ্ধান্তৰ বাবে আজি অসমৰ খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হৈ আছে বুলি আমি ক'ব লাগিব। আৰু তেখেতৰ পদাংক অনুসৰণ কৰিয়েই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াকৈ যিবিলাক পদক্ষেপ ঘোষণা কৰিছে ৰাজ্যখনৰ খিলঞ্জীয়াৰ স্বাৰ্থক সুৰক্ষিত কৰিবৰ কাৰণে, এইটো এটা ডাঙৰ কথা। তেখেত আজি বৰদলৈদেৱ সদায় আমাৰ মাজত যুগমীয়া হৈ থাকিব, তেখেতৰ স্মৃতি যুগমীয়া হৈ থাকিব আৰু নতুন প্ৰজন্মৰ কাৰণে অনুকৰণীয়। অন্য কথা নকওঁ, তাত ক'ম জিলা পৰিষদৰ এইখন আছে ন, তাত দেৰি হৈ যাব।